সকল আৰু এটা কথা মই ইতিমধ্যে ক'ব বিচাৰোঁ যে আপোনালোকে এই পানীৰ যে লেভেলটো বাঢ়িছে, এই পানীৰ বাঢ়াৰ ফলত কিন্তু আমি আৰু এটা অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ। যেনেকৈ আমাৰ যিখিনি কাজিৰঙাত জীৱ জন্তু আছে, এই জীৱ জন্তু কিন্তু আমাৰ গাঁও পিনে সোমাই যাব পাৰে। আপোনালোকে সকলোৱে জানে যিকোনো বাৰিষাৰ সময়ত জীৱ জন্তু আমাৰ গাঁৱত সোমাই যায়। পানী বাঢ়িলে একদম খাটাং যে আমাৰ গাঁও পিনে সোমাই যাব পাৰে, কাৰণ যিহেতু আমাৰ কাজিৰঙা আৰু আমাৰ গাঁও নিচেই কাষত এটা মাত্ৰ মাথাউৰি মাজত থাকে। এই মাথাউৰিটো পাৰ হ'লে আমাৰ গাঁও। গতিকে আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰোঁ যে আপোনালোকে যদি জীৱ জন্তু আপোনালোকৰ গাঁৱত সোমাই যায়, তেতিয়াহ'লে আপোনালোকৰ কৰ্তব্য যে আপোনালোকে লগে লগেই ফোন কলৰ যোগেদি আমাৰ বন বিভাগক জাননীটো দিয়াৰ অতি প্ৰয়োজন। কাৰণ আপোনালোকে যিমান দেৰি কৰিবা ইমান আপোনালোকৰ মানে ক্ষয় ক্ষতি হোৱাৰ চান্স থাকে। সেইবাবে মই আপোনালোকক অনুৰোধ জনালোঁ, যদিহে জীৱ জন্তু আপোনালোকৰ গাঁৱত সোমাই যায়, তেতিয়াহ'লে আপোনালোকে দেৰি নকৰি লগে লগে এটা ফোন কল যোগেদি আপোনালোকে বন বিভাগক সজাগতা কৰাৰ চেষ্টা কৰিব। গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আগন্তুকতো তেনেকুৱা অতীততো তেনেকুৱা কাম কৰি আহিছে আৰু আগন্তুকতো তেনেকুৱা কৰিব বুলি আশা ৰাখি এই ভিডিঅ'টো আপোনালোকৰ মাজত তুলি ধৰিলোঁ। জীৱ জন্তু হৰিণা হওক, হাতী হওক বা গড় হওক, কিবা আমাৰ গাঁৱত সোমাই গ'লে কিন্তু আমাৰ কৰ্তব্য যে আমি বন বিভাগক ফোন কল কৰি এটা জাননী প্ৰদান কৰা। গতিকে আপোনালোকে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, যাতে আমাৰ গোটেই বিশ্বনাথবাসীয়ে গম পাই যায়, প্ৰতিটো গাঁৱত এই খবৰটো যায়। কাৰণ বাৰিষাত পানী বাঢ়িলে গাঁও ভূঞে যে জীৱ জন্তু সোমায়, এইটো সাধাৰণ কথা। গতিকে আপোনালোকে সাৱধানে থাকিব, ৰাতি ওলাওঁতে অলপ সাৱধানে ওলাব, যাতে আপোনাৰো নিজৰ কাৰণে এটা ছেফটি হয় আৰু জীৱ জন্তুৰ কাৰণেও আপোনালোকে মানে ভাল চকুৰে দৃষ্টিভংগীৰে চাব বুলি মই আশা ৰাখিলোঁ। বাকী ধন্যবাদ থাকিল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে।